বাইবেলে কৈছে যি কাম আপোনাক কৰিবলৈ দিয়া হৈছে সেয়া যিয়েই নহওক লাগিলে সম্পূৰ্ণ সামৰ্থৰে সেই কাম কৰক। নহিমিয়া এগৰাকী অদ্ভুত কৰ্মচাৰী। তেওঁ ইমানেই অদ্ভুত কৰ্মচাৰী আছিল যে তেওঁ নিজৰ চাকৰিত কেতিয়াও টেনশ্যনত দেখা পোৱা নগৈছিল, দুখত থকা দেখা পোৱা নগৈছিল। তেওঁ কেতিয়াও চিন্তাত পৰি থকা দেখা পোৱা নগৈছিল। আপোনাৰ চাকৰিত আপোনাৰ ওপৰৰ বিষয়াই কাক বিচাৰে আপুনি জানেনে? আনন্দত থকা ব্যক্তিক বিচাৰে, শান্ত হৈ থকা ব্যক্তিক বিচাৰে, কিন্তু অনবৰতে আনৰ সৈতে কাজিয়া কৰি থকা লোকক নিবিচাৰে। নিজে স্থিৰ হৈ নাথাকি কাষৰজনৰ সৈতে কাজিয়া কৰি, কাষৰজনৰ সৈতে কথা পাতি, কাষৰ ব্যক্তিজনৰ সৈতে গপ মাৰি থাকি তেওঁলোককো নষ্ট কৰিব পৰা ব্যক্তিসকলক তেওঁ নিবিচাৰে। আপোনাক কথা এটা কওঁ, এদিন বুৱজ নামৰ এজন আত্মিক ব্যক্তিয়ে নিজৰ খেতিপথাৰলৈ গ'ল। তেওঁ গৈ খেতিপথাৰত ভৰি দিলে। তেওঁ যেতিয়া তালৈ গৈছিল, তাত শস্যৰ থোক বুটলা মহিলাবিলাকে থোক বুটলিবলৈ ধৰিছিল। ঈশ্বৰে যে দৰিদ্ৰবিলাকক প্ৰেম কৰে সেই কথা প্ৰকাশ কৰি শাস্ত্ৰত এইদৰে কৈছে, তুমি নিজৰ শস্য দোৱাৰ সময়ত দৰিদ্ৰবিলাকক সোঁৱৰণ কৰিবা, বিদেশীবোৰক সোঁৱৰণ কৰিবা, নিজ স্বামী হেৰুওৱা বিধৱাসকলৰ কথা সোঁৱৰণ কৰিবা। তুমি নিজ শস্য চপোৱাৰ সময়ত জানি বুজি শস্য চপোৱাৰ আগতে শস্যৰ কিছুমান থোক এৰিবা। সকলোবোৰ চুচি বাচি নিনিবা, দৰিদ্ৰসকলক সোঁৱৰণ কৰিবা। ঈশ্বৰে এইদৰে অদ্ভুত ৰূপে শাস্ত্ৰত লিখুৱাইছিল। বুৱজ নামৰ ব্যক্তিগৰাকীয়ে তেওঁৰ পথাৰত কাম কৰা কৰ্মচাৰীসকলক ভালদৰে চাওঁতে এগৰাকী ছোৱালীক দেখিবলৈ পালে। বৰ সুন্দৰ এজনী ছোৱালী দেখিলে, বৰ সুন্দৰ এগৰাকী নতুন ছোৱালী দেখিলে। আজিও চাকৰি কৰা স্থানত সুন্দৰ এগৰাকী স্ত্ৰী বা সুন্দৰ এগৰাকী এমপ্লয়ী, দেখিবলৈ ধুনীয়া এগৰাকী কৰ্মচাৰী দেখিলে কিমান মানুহৰ চকু যে তেওঁৰ ওপৰত পৰিব এবাৰ ভাবি চাওকচোন। নতুনকৈ জইন কৰা এগৰাকী ছোৱালী, তেওঁ যে সুন্দৰ সেই কথা জানিলে কিমানজনে যে সেই ছোৱালীজনীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিব, চা চিনাকি বঢ়াবলৈ চেষ্টা কৰিব, তেওঁৰ ওচৰলৈ যাব লাগে। তেনেকৈ ল'ৰাৰ ক্ষেত্ৰতো হয়। এনেধৰণৰ দুষ্ট স্বভাৱৰ মানুহ আমাৰ চাৰিওফালে থাকে। এজন সুন্দৰ যুৱকে চাকৰিত জইন কৰিলে, এগৰাকী সুন্দৰী যুৱতীয়ে চাকৰিত জইন কৰিলে, এজনী সুন্দৰী ছোৱালীয়ে কোনো স্কুল বা কলেজত জইন কৰিলে, এজনী সুন্দৰ ছোৱালী এগৰাকী নাৰ্ছ হিচাপে হস্পিটালত জইন কৰিলে। নাজানো কিয় পাপীবোৰে মূৰ্খৰ দৰে ঘূৰি ঘূৰি চায়। যাৰ বিষয়ে মই কৈছোঁ, যাৰ নাম বুৱজ, তেওঁৰ চকু পবিত্ৰ আছিল। তেওঁ ধাৰ্মিক বুলি বাইবেলে কৈছে। তেওঁৰ চকুত পবিত্ৰতা আছিল। বহুতো লোকৰ চকুত ধাৰ্মিকতাৰ পৰিৱৰ্তে কামুকতা থাকে। তেওঁলোকে পবিত্ৰতাৰে চাবলৈ নাজানে, পবিত্ৰতাৰে চিন্তা চৰ্চা কৰিব নাজানে, ওপৰৰ পৰা তললৈকে চাই থাকে। আছে নেকি এনেকুৱা চকু থকা লোক ইয়াত? কামভাৱেৰে আক্ৰান্ত কোনোবা আছে নেকি আমাৰ মাজত? মনোযোগেৰে পৰীক্ষা কৰি চাওক। এগৰাকী সুন্দৰী ছোৱালীয়ে নতুনকৈ আহি তেওঁৰ পথাৰত থোক বুটলা দেখি তাইৰ বিষয়ে সুধিলে, তাইৰ বিষয়ে সোধপোছ কৰিলে। তাত কাম কৰি থকা লোকসকলৰ এগৰাকী বিষয়া আছিল। সেই বিষয়াই আহি ক'লে, মালিক, সেই ছোৱালীজনীৰ বিষয়ে আপুনি সুধিছেনে? হয়। ছোৱালীজনী কোন? সেই আমাৰ গাঁৱলৈ যে ঘূৰি আহিছে নয়মী, সেই নয়মীৰ বোৱাৰী ৰুথ নামৰ মোৱাবিয়া তিৰোতা। এই বুলি ক'লে, মালিক, মই তাইক চাই আছিলোঁ। য়েছ, সকলোৱেই চাই। আমি য'ত চাকৰি কৰোঁ, আমাৰ চাৰিওফালে থকা লোকবিলাকে আমাক চাই থাকে। আমি বাছ আস্থানত থিয় হৈ থাকোঁতে ওচৰৰ লোকবিলাকে আমাক চাই থাকে। হাতত বাইবেল লৈ বাছত উঠোঁতে ওচৰৰ লোকবিলাকে আমাক চাই থাকে। ট্ৰেইনত যাত্ৰা কৰা সময়ত চাই থাকে, অটত যাত্ৰা কৰা সময়ত আমাক চাই থাকে, হস্পিটালত কাম কৰি থকা সময়ত আমাক চাই থাকে। ওপৰৰ বিষয়াই আমাক চাই থাকিব পাৰে, লগৰবিলাকেও চাই থাকিব পাৰে। তেওঁ চাই আছিল। আজি এই কথাবোৰ শুনি থকা ভাই ভনীসকল, ওচৰে পাজৰে থকা জগতখন আপুনি দুটা চকুৰেহে দেখা পায়, কিন্তু আপোনাক আপোনাৰ চাৰিওফালে থকা
হাজাৰ হাজাৰ চকুৱে অনবৰতে চাই থাকে। এই সত্যক আপুনি নাপাহৰিব। এই সকলোবোৰ কথাৰ ভিতৰত আমি আটাইতকৈ বেছি গুৰুত্বপূৰ্ণভাৱে মনত ৰাখিবলগীয়া কথাটো হৈছে ঈশ্বৰে চাই আছে। বহু সময়ত মানুহে মনোযোগ নিদিয়াকৈয়ে সাৱধানে থাকে। মানুহৰ দৃষ্টিৰ পৰা হাত সাৰিবলৈ বিশেষ সাৱধানতা অৱলম্বন কৰে। এইদৰে মানুহৰ দৃষ্টিৰ পৰা হাত সাৰিবলৈ বিশেষ কৌশল অৱলম্বন কৰি আপুনি সফল হ'ব পাৰে। চকুত ভেলেকি মাৰিলে, কোনেও যাতে জানিব নোৱাৰে তাৰ দিহা কৰিলে, এইদৰে চিন্তা কৰে। কিন্তু মন কৰিব, ঈশ্বৰৰ চকুৰ আগৰ পৰা লুকাবলৈ সম্ভৱ নহয়, অসম্ভৱ। সেইদিনা বুৱজৰ পথাৰত কাম কৰা লোকসকলৰ ইনচাৰ্জজনে ক'লে, সেই ছোৱালীজনী নয়মীৰ বোৱাৰী, তাইৰ নাম ৰুথ। মই তাইক মনোযোগেৰে চাওঁতে এটা কথা বুজিব পাৰিলোঁ। কি বুজিব পাৰিলে? যে তাই নিজৰ কাম নিয়াৰিকৈ কৰি গৈ থাকে, কিন্তু আনৰ কামত তাই কেতিয়াও বাধা নহয়। চাওঁ আহক, ৰুথৰ বিৱৰণৰ 2 অধ্যায় 5 নম্বৰ পদ পঢ়িছোঁ। পাছে বুৱজে ধান দোৱাবিলাকৰ ওপৰত নিযুক্ত থকা নিজ দাসক সুধিলে, সেই গাভৰু ক'ৰ? তেতিয়া ধান দোৱাবিলাকৰ ওপৰত নিযুক্ত থকা দাসে ক'লে, তাই নয়মীৰ লগত মোৱাব দেশৰ পৰা অহা সেই মোৱাবিয়া গাভৰু। তাই মোক ক'লে, ধান দোৱাবিলাকৰ পাছে পাছে মুঠিৰ মাজে মাজে পৰি থকা থোকবোৰ বুটলি গোটাবলৈ মোক দিয়া। এই বুলি তাই আহি ৰাতিপুৱাৰে পৰা এতিয়ালৈকে বুটলি আছে। তাই ঘৰত অলপ পৰহে বহি আছিল। পাছে বুৱজে ৰুথক ক'লে, আইটি, শুনাচোন, কাম কৰা লোকসকলৰ ওপৰত থকা বিষয়াজনক আমাৰ ভাষাত টিম লিডাৰ বুলি কোৱা হয়। ইনচাৰ্জ ৰিপৰ্ট দি কৈছে ছোৱালীজনী কোন? মালিক, ৰাতিপুৱাৰে পৰাই মই চাই আছোঁ। অলপ সময়হে তাই জিৰণি ল'লে। চাওক, এতিয়ালৈকে তাই থোকবোৰ বুটলি থকাৰ বাহিৰে আন কিবা ক'বলৈ সুযোগেই দিয়া নাই। কথাটো মনোযোগেৰে শুনিব। ৰুথ নামৰ এগৰাকী অদ্ভুত আত্মিক মহিলাই অন্য সুযোগেই নিদিলে। তাইৰ মনলৈ বেলেগ ভাৱনা আহিবই নিদিলে। বেলেগ কথা কিবা ক'বলৈ সুযোগেই নিদিলে। কোন সেই গাভৰু? ৰাতিপুৱাৰে পৰাই চাই আছোঁ। এইজনী ছোৱালীয়ে আকৌ ইজনৰ লগত পাতে, আকৌ সিজনৰ লগত পাতে। হয় আগৰ ফালে থকাজনৰ লগত পাতে, নহ'লে পিছৰ ফালে থকাজনৰ লগত। তাই অহাৰে পৰা নিজৰ কামো ভালকৈ নকৰে আৰু আনকো ভালদৰে কৰিবলৈ নিদিয়ে। এনেকুৱা ৰিপৰ্ট নেকি? আমাৰ মাজৰ বহুতেই এনেকুৱা। আছে নেকি এনেকুৱা ভনী? আপুনি আহাৰ নাৰান্ধে, পিছফালৰ জনকো কৰিব নিদিয়ে, আগফালৰ জনকো কৰিব নিদিয়ে। আছে নেকি এনে লোক? আহাৰ ৰান্ধি আছে নেকি? কাম কৰা মানুহ নাই নেকি? আছে নেকি এনে লোক? অনুগ্ৰহ কৰি শুনিব। এটা নষ্ট যোৱা বান্দৰে সকলোকে নষ্ট কৰে। এনেকুৱা বান্দৰ আমাৰ মাজত আছে নেকি? চাকৰিলৈ গৈ সন্মুখৰ মানুহজনৰ সৈতে কাজিয়া কৰে, কাষত থকাজনৰ সৈতে কথা পাতি থাকে, পিছফালৰজনৰ সৈতে কাজিয়া কৰে, এয়াই কাম। ঠিকমতে নিজেও কাম নকৰে, ওচৰৰজনকো কৰিবলৈ নিদিয়ে। কথাটো এবাৰ ভাবকচোন। খ্ৰীষ্টীয় কৰ্মচাৰীসকল বিশেষকৈ সাৱধানে থাকিব লাগে। আমি যিখন সমাজত থাকোঁ, ওচৰে পাজৰে থকাসকলে আমাক চাই থাকে। সেইদিনা ৰুথে আহি থোক বুটলি থাকোঁতে তেওঁক চাইছিল। বুৱজেও তেওঁক চাইছিল। বুৱজৰ অধীনত কাম কৰা সেই দাস যিজন কৰ্মচাৰীবিলাকৰ ওপৰত ইনচাৰ্জ আছিল, তেওঁ তাইক দেখি ৰিপৰ্ট দিছিল, মই তাইক মনোযোগেৰে চাইছোঁ। ৰাতিপুৱাৰ পৰা গধূলিলৈকে যি তলমূৰ কৰি আছে, ওপৰলৈ তোলা নাই। আজিকালি কিছুমান মানুহে তেওঁলোকৰ বিষয়ে এবাৰ যি মূৰ তুলিলে আৰু নমোৱা নাই। আছেনে এনে লোক? মন দিব। 2টা বিষয়। এজন হৈছে নহিমিয়া নামৰ কৰ্মচাৰী আৰু এইজনী ৰুথ নামৰ এগৰাকী কাম কৰা ছোৱালী, যুৱতী। এওঁলোক দুয়োৱে নিজৰ দায়িত্ব বুজি পৰিশ্ৰমেৰে নিজৰ কাম কৰিছিল। অনুগ্ৰহ কৰি শুনিব। নিজৰ দায়িত্ব বুজি পৰিশ্ৰম কৰা লোকসকলক ঈশ্বৰে বিচাৰে। আমাৰ মাজত কোনোবা যদি এলেহুৱা আছে, কাম কৰা ক্ষেত্ৰত যদি এলেহুৱা, তেন্তে তেওঁক ঈশ্বৰে আশীৰ্বাদ নকৰিব, পচন্দ নকৰিব। যি কামেই নহওক, নহিমিয়াক কাম কৰা অৱস্থাত দেখি ৰজা আচৰিত হৈছিল।
ৰজা আচৰিত হৈছিল। আমাক দেখি কিছুমান মানুহ আচৰিত হয়। সদায় কান্দি থকাজনে হাঁহিছে কিয়? এনেকৈ আচৰিত কৰি তোলা কথা হয়। সদায় নেজ কটা বান্দৰৰ নিচিনাকৈ জঁপিয়াই থাকে, আজি ইমান স্থিৰে কিয় বা আছে? এইদৰে আচৰিত হয়। সকলোৰে সৈতে কাজিয়া কৰি থকাজনী, এই দন্দুৰীজনী মনে মনে কেনেকৈ আছে? আচৰিত হ'ব। কিন্তু নহিমীয়াক দেখি আচৰিত হোৱা কথাটো বেলেগ আছিল। সদায় আনন্দেৰে থকা মানুহজন, সদায় শান্তিৰে থকা মানুহজন আজি কিয় বিবৰ্ণ? তেওঁ নিজৰ সমস্যাৰ কথা কোৱা নাছিল। ৰজাই সুধিলে, কি হৈছে তোমাৰ? কি হৈছে নহিমীয়া? মই তোমাক কেতিয়াও এনেকুৱাকৈ দেখা নাই। মই সদায় তোমাক আনন্দেৰে থকা দেখিছোঁ। বৰ হেপী হৈ থাকা, বৰ শান্ত হৈ থাকা। তোমাক দেখিলে তুমি যে আত্মিক সেই কথা বুজিব পৰা যায়। আজি কি হ'ল নহিমীয়া? তেতিয়া নহিমীয়াই কয়, মহাৰাজ, যি স্থলত মোৰ ওপৰ পিতৃবিলাকৰ মৈদামৰ ঠাই সেই নগৰখন উচ্ছন্ন হৈ পৰি আছে, মনোযোগেৰে শুনিব। তেওঁৰ দুখৰ এটা কাৰণ আছে। তেওঁৰ মনৰ বেজাৰৰ এটা কাৰণ আছে। তেওঁৰ আন্তৰিক চিন্তাৰ এটা কাৰণ আছে। পুৰুষ হ'ব পাৰে বা স্ত্ৰী হ'ব পাৰে। বহুতো সময়ত আমাৰ চিন্তাৰ এটা কাৰণ থাকে, দুখী হোৱাৰ কাৰণ থাকে, বেজাৰৰ কাৰণ থাকে। আমাৰ মাজত কোনোবা আছে নেকি দুখত বা বেজাৰত এই বাক্য শুনি থকা? ভাইয়েই হওক বা ভনীয়েই হওক, কোনোবা আছে নেকি? এটা প্ৰশ্ন। আপোনাৰ দুখ, চিন্তা, বাধাৰ কাৰণ কি? এইবোৰৰ কাৰণ কি? নিষ্কৰ্মী। নিষ্কৰ্মী কোন হ'ব আৰু? সেই স্বামীজন 3 বছৰ আগতেই 3 তোলা সোণ কিনি দিম বুলি কৈছিল। আজিলৈকে কিনি দিয়া নাই নিষ্কৰ্মীয়ে। এইটো নেকি কাৰণ? মানে মই উদাহৰণহে দিছোঁ। কাৰণটো এয়া নেকি? নিষ্কৰ্মী উৎসৱত আনিম বুলি কৈছিল। কি? মটৰ চাইকেল। বিয়া হোৱা 30 বছৰ হৈ গ'ল। 30 বছৰ হৈ গ'ল, এতিয়ালৈকে নিষ্কৰ্মীয়ে পাহৰা নাই। বিয়া বাৰু 30 বছৰ হৈ গ'ল, ল'ৰা ছোৱালী জন্ম হ'ল, তেওঁলোকৰো বিয়া বাৰু হৈ গ'ল, কিন্তু ঘৈণীয়েকে যে মটৰ চাইকেল নানিলে তাৰ বিষয়ে আজিও কয়। ডিঙিলৈকে খং জমা কৰি ৰাখে। ইমান বছৰ আগতেই বিয়া হৈ গ'ল, বিয়া হোৱা 30 বছৰ হৈ গ'ল, তথাপি আজিও যৌতুকৰ কথা কয়। এটা উদাহৰণহে দিছোঁ মই। আজি আমাৰ মাজৰ বহুতৰে অন্তৰত বেদনা আছে, দুখ আছে, খং আছে। কাৰণটো কি মই সুধিছোঁ। টিভিত এই বাক্য শুনি থকা, এই বাৰ্তা শুনি থকা ভাই ভনীসকল, হাজাৰ হাজাৰ লাখ লাখ লোকে এই অধম সেৱকৰ বাৰ্তা শুনি আছে নহয়। মই সুধিব খুজিছোঁ, আপোনালোকে যে নাক মুখ কুচাই বহি আছে, তাৰ কাৰণ কি? দুখেৰে বহি আছে ভাই, বেজাৰত বহি আছে। আপোনাৰ বেজাৰৰ কাৰণ কি? আপোনাৰ দুখৰ কাৰণবোৰ এবাৰ ভাবি চাওকচোন। আপোনাৰ যি বেজাৰ, আপোনাৰ যি দুখ, আপোনাত সেইবোৰ থকাৰ কাৰণ ভালদৰে বিচাৰি চালে দেখিব, সেইবোৰ অযথা কাৰণ। আজি আপোনাৰ শান্তি হেৰুওৱাৰ, মনৰ আনন্দ হেৰুওৱাৰ, আন্তৰিক সুখ হেৰুওৱাৰ, একতা হেৰুওৱাৰ, চাকৰি হেৰুওৱাৰ, পৰিয়াল ধ্বংস কৰাৰ কাৰণবোৰ এবাৰ ভাবকচোন। অযথা কাৰণ। কাৰণ কি জানেনে? অযথা বুদ্ধি, আৰু অযথা বুদ্ধিৰ কাৰণে জীৱন এনেদৰে ধ্বংস কৰি আছে। সেইদিনা শুনক, নহিমীয়াৰ মনটো বেদনাত আছে। তেতিয়া ৰজাই সুধিলে, কি কথা? আগতে কেতিয়াও তোমাক এনেকৈ দেখা নাই, কি হ'ল? কাৰণ কি? এই বুলি সুধিছে। বহুত দুখ মহাৰাজ। কিয়? কি হ'ল? আমাৰ ওপৰ পিতৃবিলাকৰ মৈদামৰ ঠাই সেই নগৰখন, মানে জেৰুচালেম নগৰখন, জেৰুচালেম নগৰ, যাক আমি বৰ মৰম কৰোঁ, সেই পবিত্ৰ নগৰখন, ঈশ্বৰে মনোনীত কৰা সেই পবিত্ৰ নগৰখন, ঈশ্বৰে মনোনীত কৰা মহান ভাওবাদীসকলৰ কবৰ থকা সেই নগৰখন উচ্ছন্ন হৈ পৰি আছে। মোৰ দুখ নালাগি কি লাগিব? নহিমীয়াৰ দুখ হৈছে আত্মিক দুখ, ঈশ্বৰৰ বাক্য অনুসৰি দুখ, ঈশ্বৰৰ ইচ্ছা অনুসৰি দুখ। মোৰ ওপৰ পিতৃবিলাকৰ মৈদামৰ ঠাই নগৰখন উচ্ছন্ন হৈ পৰিল, মন্দিৰটো জ্বলি শেষ হ'ল।
যিখন নগৰক ঈশ্বৰে বৰ প্ৰেম কৰি যি স্থানলৈ সদায় মোৰ চকু থাকিব বুলি কৈছিল, সেই নগৰখন শত্ৰুবিলাকৰ দ্বাৰা জ্বলোৱা হৈ গ'ল। মোৰ দুখ নালাগি কি লাগিব? অনুগ্ৰহ কৰি মন কৰিব। কিহৰ বিষয়ে তেওঁ দুখী হৈছিল জানেনে আপুনি? ধ্বংস হোৱাবিলাকৰ কাৰণে দুখী হৈছিল। ঈশ্বৰে যিখন নগৰক প্ৰেম কৰিছিল, সেই নগৰখনৰ অৱস্থা ইমান যে বেয়া হ'ল, সেয়াই আছিল তেওঁৰ দুখ। এই জাগতিক সুখ আৰু অলপদিনীয়া সুখ-ভোগ পোৱা নাই, তাৰ কাৰণে তেওঁ দুখী হোৱা নাছিল। আজি আমাৰ মাজৰ বহুতো লোক দুখী হোৱাৰ কাৰণ কি জানেনে? আত্মিক কাৰণ নহয়, বাক্য অনুসাৰে নোহোৱাটো কাৰণ নহয়, ঈশ্বৰৰ ইচ্ছামতে নোহোৱাটো কাৰণ নহয়। কাৰণবোৰ অযথা কাৰণ, সেইবোৰ অৰ্থহীন কাৰণ, আত্মিকবিহীন কাৰণ। আপুনি এনেকুৱা বিষয়বোৰৰ কাৰণে দুখ, বেদনা আৰু বাধাত থাকিলে ঈশ্বৰেও মনোযোগ নিদিব। শুনি আছেনে? মূৰ্খতাপূৰ্ণ কাৰণবোৰৰ কাৰণে আপুনি নাক মুখ কোচাই থাকিলেও ঈশ্বৰে মনোযোগ নিদিব। কিন্তু নহিমিয়াই দুখ কৰি থাকোঁতে তেওঁলৈ কোনে মনোযোগ কৰিছিল জানেনে? ৰজাই। কিয় জানেনে? সেই দুখত আত্মিকতা আছে, অৰ্থ আছে, আশীৰ্বাদ আছে। সেইকাৰণে ৰজাই মন দিছে। শুনিছেনে ভাই ভনীসকল? আপোনাৰ দুখ, বেদনা আৰু আপোনাৰ চকুপানীবোৰক ঈশ্বৰে মনোযোগ দিব লাগে যদি সেইবোৰৰ কাৰণ আত্মিক হ'ব লাগে, সেইবোৰ দুখৰ অৰ্থ থাকিব লাগে। আপোনাৰ পৰিয়ালৰ বাবে আশীৰ্বাদ আনিব পৰা দুখ হ'ব লাগে, ইমানেই। কিন্তু অৰ্থহীন দুখ হ'লে কি বুলি ক'ব কওকচোন? আশা নিৰাশালৈ সলনি হৈ গ'লে, যি ভাবিছিল তেনেদৰে নহ'লে, যি আশা কৰিছিল তাক নাপালে, যি বিচাৰিছিল তাক নাপালে, সাধাৰণতে যি দুখ হয় সেই দুখ নহয়। মোৰ ইচ্ছা পূৰণ নহ'ল, মই বিচৰাটো নহ'ল, মই ভবাৰ দৰে নহ'ল, মোৰ আঁচনি মতে নহ'ল। এইবোৰ অযথা দুখ, এইবোৰে কাৰো অলপো মংগল নকৰে। খৰখেদাকৈ মই দুটা বিষয় ক'ম। নহিমিয়াই নিজৰ মনৰ দুখৰ কথাবোৰ মুখেৰে প্ৰকাশ নকৰি নিজৰ অন্তৰতে ৰাখিবলৈ চেষ্টা কৰোঁতে তেওঁৰ যে হৃদয়ত বেদনা আছে সেই কথা মুখমণ্ডলত প্ৰকাশ পালে। মুখমণ্ডলে হৃদয়ৰ অৱস্থা প্ৰকাশ কৰে। আপোনাৰ হৃদয়খন কি অৱস্থাত আছে আপোনাৰ মুখমণ্ডলে ক'ব। হৃদয়ত যদি বহুত দুখ আছে মুখমণ্ডলত প্ৰকাশ পায়। সেই হৃদয়ত যদি আনন্দ আছে মুখমণ্ডলত প্ৰকাশ পাই যায়। মুখমণ্ডলে কৈ দিয়ে এওঁৰ হৃদয় আনন্দত আছে। তেওঁ একো নকওঁতেই ৰজাই তেওঁক সুধিলে, তোমাৰ সমস্যা কি? তেতিয়া তেওঁ ক'লে, মহাৰাজ, কিনো কওঁ? আমাৰ ওপৰ পিতৃবিলাকৰ মৈদামৰ ঠাই নগৰখন উচ্ছন্ন হৈ পৰি আছে। সেইকাৰণেহে মোৰ মন বৰ দুখত আছে। সেইকাৰণে মই দুখত আছোঁ মহাৰাজ। তেতিয়া তেওঁ ক'লে, নহিমিয়া, তুমি মোক কি ক'ব বিচাৰিছা? তোমাক আচলতে কি লাগে? চাওক, তেওঁলোক পইণ্টত আহিছে। আত্মা সম্বন্ধীয় দুখে, ঐশ্বৰিক সম্বন্ধীয় দুখে সমাধান আনে। আমাৰ মাজৰ বহুতেই উত্তৰ নাপায়। বহুতো লোকৰ জীৱনত তেওঁলোকে আশা কৰা মতে নাপায়। ইয়াৰ মুখ্য কাৰণ কি জানেনে? তেওঁলোকৰ দুখেই হওক বা বেদনাই হওক বা কষ্টবোৰ ঈশ্বৰৰ বাক্য মতে নহয়, ঈশ্বৰৰ ইচ্ছা অনুসৰি নহয়। সেইবোৰ তেওঁলোকে নিজেই নিজৰ জীৱনলৈ কঢ়িয়াই অনা দুখ, নিজেই চপাই অনা তেওঁলোকৰ বেদনা, নিজেই চপাই অনা তেওঁলোকৰ বাধা। কইনে মনৰ দুখত নিজৰ মূৰ তল কৰি কন্দনামোৱা হওঁতে ঈশ্বৰে সুধিলে, কইন, তুমি ভাল কাম কৰা হ'লে মূৰ ওপৰলৈ নুতুলিলাহেঁতেন নে? কিয় মূৰ তললৈ কৰি আছা, মুখ বিবৰ্ণ কৰি আছা? কাৰণ তোমাৰ মন ঠিক নহয়। সেইকাৰণে হেবলৰ উচৰ্গা ঈশ্বৰে গ্ৰহণ কৰিলে, কইনৰ উচৰ্গা ঈশ্বৰে গ্ৰহণ নকৰিলে। তাৰ কাৰণ হৈছে কইনৰ মন ঠিক নাছিল। সেইকাৰণে তেওঁ নিজৰ মুখখন বিবৰ্ণ কৰিছিল, কন্দনামোৱা হৈছিল। আজি আমাৰ মাজৰ বহুতৰে মুখ বিবৰ্ণ হৈ থাকে। নিজৰ বিবেচনা ঠিক নোহোৱাৰ কাৰণে দুখ চপাই আনে। নিৰ্ণয় ঠিক নোহোৱাৰ কাৰণে পোৱা কষ্টবোৰ আপোনাৰ দুখৰ কাৰণ। সত্যক বুজি পাওক, বাস্তৱিকতাক জানক। কিন্তু নহিমিয়াৰ দুখ এনেকুৱা নাছিল। আত্মিক আছিল, ঈশ্বৰৰ বাক্যত আছিল, ঐশ্বৰিক আছিল। মহান, পবিত্ৰ,
প্ৰেমময় পিতৃ ঈশ্বৰ, বৰ পোনপটীয়া আৰু স্পষ্টকৈ আপোনাৰ বাক্যেৰে আমাক কথা ক'লে। নহিমিয়াৰ মন আপুনি জানে। সেই মন যে বেজাৰত আছিল আৰু সেই বেজাৰৰ কাৰণো আপুনি জানে। সেই বেদনা আৰু দুখৰ কাৰণ আত্মিক আছিল। দায়িত্ব আপোনাৰ প্ৰতি, আপোনাৰ লোকসকলৰ প্ৰতি, আপোনাৰ আঁচনিৰ প্ৰতি তেওঁৰ দায়িত্ববোধে তেওঁক বেজাৰ দিছিল। আমাক কৰিবলৈ দিয়া কামবোৰ পৰিশ্ৰমেৰে কৰিলে, যেনেকৈ ৰুথে নিজৰ কাম ভালদৰে কৰি যোৱাৰ কাৰণে সেই গোটেই খেতিপথাৰৰ মালিক যি বুৱজ তেওঁৰ পত্নী হ'বলৈ পালে। যিখন পথাৰত তেওঁ থোক বুটলিছিল সেই পথাৰখনৰেই পিতা মালিকনী হৈ গ'ল। আপুনি বৰ বিশ্বাসযোগ্য ঈশ্বৰ পিতা। বিশ্বস্ততাৰে পাণপাত্ৰ ধৰোতা কাম কৰা নহিমিয়া গৱৰ্ণৰ হিচাপে উচ্চ পদ তেওঁ লাভ কৰিলে। যাৰ কোনো সহায় নাছিল সেই ৰুথ বৰ বিশ্বস্ততাৰে সৈতে জীয়াই থকাৰ কাৰণে বৈতলেহেমৰেই আটাইতকৈ ধনী ব্যক্তিজনৰ তেওঁ পত্নী হ'ল। ইতিহাসত তেওঁৰ নাম অন্তৰ্ভুক্ত হ'ল। তেওঁ দায়ুদৰ আজু আইতা হ'ব পাৰিলে। যীশুখ্ৰীষ্টৰ জন্মৰ বংশাৱলীত তেওঁৰ নাম লিখা হ'ল পিতা। আমি যিমান সৰু কাম কৰিলেও আপুনি তাক চাই আছে। আমি যি পৰিস্থিতিতেই থাকোঁ, যি দায়িত্বতেই থাকোঁ, আপুনি চাই আছে পিতা। যি অলপ বিষয়ত বিশ্বাসী নহয়, তেওঁ অধিকতো বিশ্বাসী নহয় বুলি কৈ আপুনি আমাক কৰিবলৈ দিয়া সৰু সৰু কামবোৰ আমি নকৰিলে ডাঙৰ কাম কৰাটো আমাৰ বাবে সম্ভৱ নহয়। আজি আপুনি দিয়া বাৰ্তাৰ জৰিয়তে আমাক স্পষ্টকৈ কৈছে, নহিমিয়াৰ মন আপুনি বুজি পালে কাৰণে, তেওঁ কৰা কাৰ্যবোৰ আপোনাৰ ইচ্ছা অনুসৰি হয় কাৰণে, তেওঁৰ হৃদয়ৰ বেজাৰ বাক্য অনুসৰি হয় কাৰণে, তেওঁ একেবাৰে সৰু প্ৰাৰ্থনা কৰোঁতেও ইমান মহান উত্তৰ দিলে পিতা। ইমান সমৃদ্ধি আৰু ইমান প্ৰচুৰতাৰে উত্তৰ দিলে। এনেকুৱা আত্মিকতা আমাকো দিয়ক। এনেকুৱা জীৱন আমাকো দিয়ক। যীশু খ্ৰীষ্টৰ নামত মাগিছোঁ পিতা, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।